উদয় হোৱা সূৰ্যৰ ৰশ্মি হ'ল এক পৰিচয়, এক আবেগ। দেশৰ প্ৰতিশ্ৰুতিশীল কৃষকৰ উৎসাহ, নিজৰ মাটিৰ পৰা সোণ উৎপাদন কৰাৰ, নিজৰ পৰিয়াল আৰু দেশৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ, আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁক সমৰ্থন কৰি আহিছে সোণৰ দৰে সোণালিকা। এয়া ভাৰতৰ গৌৰৱ, সোণালিকা ট্ৰেক্টৰৰ কাহিনী আৰু তাৰ লগত জড়িত কেইটামান পৰিয়াল। মেধি ভাই, হেই পিছে কেনেকুৱা লাগিছে গাঁৱলৈ আহি? লণ্ডন ইজ ৱৰ্ল্ড ক্লাছ। এইটো নিশ্চয় লণ্ডনৰ হ'ব। এয়া হৈছে সোণালিকা টাইগাৰ, আমাৰ ভাৰতত প্ৰস্তুত হোৱা গ্ল'বেলি এক্সপৰ্টেড। ৰিয়েলি? আহা তোমাক দেখুৱাওঁ, প্ৰাইড অফ ইণ্ডিয়া। বাৰু মেধি ভাই, আপোনাৰ লণ্ডনত 2 মিনিটত কি বনাব পাৰি? 2 মিনিটত? 2 মিনিটত লণ্ডনত মেগীহে হয়। ইয়াত 2 মিনিটত সোণালিকাই উন্নত প্ৰযুক্তিৰ এখন নতুন ট্ৰেক্টৰ ৰোল আউট কৰে। 2 মিনিটৰ ভিতৰত? ইম্পচিবল। সোণালিকাৰ বাবে সকলো সম্ভৱ। কেনেকৈ? এইটোতো চিনেমাৰ ফিল্মি ডাইলগৰ দৰে লাগে। একেবাৰে নহয় মেধি ভাই, সোণালিকাই নিজৰ লেটেষ্ট টেকনলজিৰ মেজিক কৰিছে। মেজিক? হাউ? কেনেকৈ? ট্ৰেক্টৰৰ প্ৰতিটো অংশ, যেনে ইঞ্জিন, গিয়াৰ, ট্ৰান্সমিশ্যন, হাইড্ৰলিক্স, চিট মেটেল আদি উপাদানসমূহ এই উদ্যোগটোত নিৰ্মাণ কৰা হয়। ৰবটিক পেইণ্ট শ্বপ, ৰবটিক গিয়াৰ শ্বপ, ৰবটিক লেজাৰ কাটিং আৰু ৰবটিক ৱেল্ডিঙৰ দৰে আধুনিক ৰবটিক অপাৰেশ্যন ব্যৱহাৰ কৰা হয়, যাতে প্ৰতিটো উপাদানৰ মানদণ্ডৰ ওপৰত 100% গুৰুত্ব দিয়া হয়। তদুপৰি প্ৰতিখন সোণালিকা ট্ৰেক্টৰে প্ৰতিটো কঠোৰ পৰীক্ষাৰ মাজেৰে পাৰ হৈ যায়, আৰু ইয়াৰ আঁৰত আছে বিশ্বমানৰ R&D অভিযন্তাৰ এটা বিশাল দল, যিয়ে 20টাতকৈ অধিক স্বনিৰ্মিত প্ৰযুক্তি উদ্ভাৱন কৰিছে। আৰু কেৱল এয়াই নহয়, 1000তকৈ অধিক ট্ৰেক্টৰৰ বিকল্প আছে সোণালিকাৰ হাতত। হাজাৰ? ইমান ধৰণৰটো লণ্ডনত গাড়ীও নহ'ব। ভাৰতৰ 1 নম্বৰৰ ট্ৰেক্টৰ ৰপ্তানিৰ ব্ৰেণ্ড হৈছে সোণালিকা। কিন্তু ইউৰোপৰ দেশসমূহলৈ ৰপ্তানি হয়নে? হয় মেধি ভাই, হয়। ইয়াক ইউৰোপৰ সকলো দেশলৈ ৰপ্তানি কৰা হয়, যেনে UK, স্পেইন, ৰোমানিয়া, হাংগেৰী, তুৰ্কী, USA, আফ্ৰিকা। সমগ্ৰ বিশ্বত ভাৰতৰ গৌৰৱ হৈছে সোণালিকা। আন এটা ট্ৰেক্টৰ ব্ৰেণ্ডৰ তুলনাত সোণালিকা ডাঙৰ ব্যৱধানত আগবাঢ়ি আছে, আৰু সমগ্ৰ বিশ্বত সোণালিকা ট্ৰেক্টৰৰ 15 লাখতকৈ অধিক গ্ৰাহক আছে। ভাই হেৰি, এই সোণালিকা ৰবটিক প্লাণ্টত চাহো কি ৰবটে বনাব? হেৰা, চাহৰ কথা চিন্তা নকৰিবা মেধি ভাই, কাৰণ সোণালিকায়ো নিজৰ গ্ৰাহকৰ যত্ন লোৱাত 1 নম্বৰ। নাম্বাৰ 1। ঠিক আছে। চাওকচোন, সোণালিকা ট্ৰেক্টৰ 2 মিনিটৰ ভিতৰত সাজু। মই কৈছিলো নহয়। 2 মিনিট কেনেকৈ? ৱাও! সোণালিকা ট্ৰেক্টৰ। দেখিলেনে মেধি ভাই? বিশ্বৰ সবাতোতকৈ ডাঙৰ হেভি ডিউটি ট্ৰেক্টৰ ৰেঞ্জ। হেই, হেভি ডিউটিটো মই হয়। আপুনি কেৱল হেভি ডিউটি মানে শক্তি, পাৱাৰ। এই শ্ৰেণীৰ সৰ্ববৃহৎ ইঞ্জিন, সৰ্বাতোতকৈ শ্ৰেষ্ঠ ইন্ধন দহন, অৰ্থাৎ ইন্ধনৰ সৰ্বোচ্চ দক্ষতা, দ্ৰুততম মাল্টি স্পীড ট্ৰান্সমিশ্যন, অতি উন্নত 5G হাইড্ৰলিক্স, আৰু প্ৰতিটো অংশক এনেদৰে অনুকূল কৰা হৈছে যে ইঞ্জিনৰ পৰা হাইড্ৰলিক্সলৈ সম্পূৰ্ণ শক্তি পায়, দম বন্ধ নোহোৱাকৈ কাম কৰাৰ ক্ষমতা, এক সাইজ ডাঙৰ ইমপ্লিমেণ্ট টনাৰ ক্ষমতা। ভাবি এই অসম্ভৱ যেন লাগিছে। মানে এই গুণবোৰেই সোণালিকা ট্ৰেক্টৰক একদম বিশেষ কৰি তোলে।
একদম স্পেশাল নাম্বাৰ 1 হেভি ডিউটি ট্ৰেক্টৰ গতিকে সোনালিকা টাইগাৰ হওক ইউৰোপত ডিজাইন কৰা 26 এচপিৰ পৰা 75 এচপি CRDS ইঞ্জিনৰ সৈতে মাল্টি স্পীড বিকল্প আৰু উন্নত 5G হাইড্ৰলিক্স অথবা সিকান্দাৰ DLX অল ইণ্ডিয়া ফেভৰিট সৰ্বনিম্ন ডিজেলত সৰ্বোচ্চ শক্তি আৰু গতি ৰাজস্থানৰ মাটিৰ মহাৰাজা 5G হাইড্ৰলিক্স 140 সেটিংছৰ সহ বা মহাৰাষ্ট্ৰৰ ছত্ৰপতি উচ্চ টৰ্ক আৰু উচ্চ শক্তিৰ ইঞ্জিন মহাৰাষ্ট্ৰৰ কঠিন মাটিৰ বাবে অথবা তেলেংগানাৰ মহাবলী পাডলিং স্পেচিয়েল এইটো ৰেঞ্জ হয় নে হেভি ডিউটি আৰ্মি ঠিক কৈছে আপুনি মেডি ভাই ই আৰ্মিয়েটো হয় দেশৰ সকলো মাটিৰ বাবে নিৰ্মিত কৃষকৰ প্ৰকৃত শক্তি সোনালিকা ট্ৰেক্টৰ্ছ সোনালিকা ইমপ্লিমেণ্টছো মানে টোটেল সলিউশন যেনে দাদা আপুনি মোৰ সকলো সমস্যাৰ টোটেল সলিউশন ঠিক একেদৰে সোনালিকা এগ্ৰ সলিউশনছ ভাৰতৰ আগশাৰী কৃষি সঁজুলিৰ নিৰ্মাণ কোম্পানী হেভি ডিউটি এগ্ৰি ইমপ্লিমেণ্টছৰ বিশাল ৰেঞ্জ 70টাতকৈ অধিক ইমপ্লিমেণ্ট আছে মেডি ভাই আহক ভাই হেৰি মই অলপ সময়ৰ কাৰণে তো লণ্ডনকে পাহৰি গলো World's #1 integrated tractor manufacturing plan robotic operationer দ্বাৰা প্ৰত্যেক 2 মিনিটতে এখন নতুন ট্ৰেক্টৰ তৈয়াৰ #1 heavy duty tractor range #1 tractor export brand আৰু 15 লাখ গ্লোবাল কাস্টমাৰ্স নিশ্চিতভাৱে বলক আপোনাক লৈ যাওঁ এতিয়া কলৈ মেগী খাবলৈ হেৰো ইমানতে আৰু এখন সোনালিকাৰ নতুন ট্ৰেক্টৰ তৈয়াৰ হৈ যাব সোনালিকা ট্ৰেক্টৰ